ধ্ৰুৱ আপোনাৰ ওচৰলৈ আহিছো অধিবেশন যেহেতু চলি আছে কালি অধিবেশন চলি থকাৰ সময়তে অৰ্থাৎ 2 বজাৰ পাছতে ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল যেটো ঘটনা আজিলৈকে কিন্তু অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আমি কোনেও দেখিবলৈ পোৱা নাছিলো এগৰাকী জনপ্ৰতিনিধিক প্ৰাণে মৰাৰ চেষ্টা প্ৰাণঘাতী আক্ৰমণ চলোৱা হ'ল তাৰ পাছতো আজিলৈকে এটা দুৰ্বৃত্তকো অৰ্থাৎ এই মুহূৰ্তলৈকে এটা দুৰ্বৃত্তকো কৰায়ত্ব কৰিব পৰা নাই নিখাৰ ভাগত হলেও বোলে এটা তেওঁলোকে অজুহাত দেখুৱালেহেঁতেন যে আন্ধাৰত কাৰো মুখমণ্ডল চিনি পোৱা নাই কিন্তু মুকলিকৈ সকলোৰে মুখমণ্ডল স্পষ্ট হৈ থকাৰ পাছতো এই মুহূৰ্তলৈকে এটা দুৰ্বৃত্তক সোধা বাবে কৰায়ত্ব কৰিব নোৱাৰা গোটেই বিষয়টোক লৈ কিন্তু নতুন এটা ৰহস্যৰ সৃষ্টি হৈছে গতিকে গোটেই বিষয়টোৱে কেনে ধৰণে আজি স্থান পাব পাৰে ধ্ৰুৱ পৰা বিধানসভাৰ মজিয়াত বিধায়িনী দলত কি আলোচনা কৰা হ'ব 9 বজাৰ লগে লগে চাওক পাপৰি ইতিমধ্যে আপুনি কৈছে যে ৰাজ্য তুলপাৰ লগোৱা এটা ঘটনা যে দিন দুপৰতে ৰূপহীৰ নিচিনা এটা জনসমাগম স্থলীত সাংসদ ৰকিবুল হুছেইনক প্ৰাণে মৰাৰ যি চেষ্টা কৰা হৈছিল কেনেধৰণে আক্ৰমণ কৰা হৈছিল সেই দৃশ্য মোবাইলত বা কেমেৰাত ইতিমধ্যে বন্দী হৈছে আৰু সেয়া ৰাইজে বা দেশবাসীয়ে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে এতিয়া মূল কথাটো হ'ল যে যি কেইগৰাকী দুৰ্বৃত্তই এনেদৰে এগৰাকী সাংসদক ৰাজহুৱাভাৱে আক্ৰমণ বা যে প্ৰাণে মৰাৰ চেষ্টা কৰিছিল গতিকে তেওঁলোকৰ বিৰুদ্ধে প্ৰথম কথাটো হৈছে অসম আৰক্ষীয়ে এই মুহূৰ্তলৈকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে অকল ৰকিবুল হুছেইনকেই নহয় ৰকিবুল হুছেইনৰ লগত যোৱা দুগৰাকী নিৰাপত্তাৰক্ষীক কেনেধৰণে গুৰিয়াই ঘুচিয়াই তেওঁলোকে প্ৰহাৰ কৰা যি দৃশ্য সেই দৃশ্যও কেমেৰাত ইতিমধ্যে বন্দী হৈছে নিৰাপত্তাৰক্ষী দুগৰাকীকো কেনেধৰণে প্ৰহাৰ কৰিছে তাৰ যিসকল দুৰ্বৃত্ত বুলি ক'ব লাগিব এই মুহূৰ্তত তেওঁলোকে সেই দৃশ্যও ইতিমধ্যে স্পষ্ট হৈ পৰিছে গতিকে কালি আমি লগালগ যেতিয়া এই বিষয়টো সন্দৰ্ভত আমি অসম বিধানসভাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীক ইতিমধ্যে আমি যেতিয়া লগ পাইছিলোঁ তেতিয়া গোটেই প্ৰশ্নকেইটা সুধিছিলোঁ আৰু তেতিয়া তেওঁ আশ্বাস দিছিল যে সোনকালে বৰ্তমান সময়লৈকে তাৰ যিগৰাকী তদানীন্তন SP তেওঁ ইতিমধ্যে গোটেই ঘটনাটো আৰম্ভ কৰিছে তদন্তৰ প্ৰক্ৰিয়া আৰু ঠিক একেধৰণে DGP গৰাকীয়েও যিখিনি ব্যৱস্থা ল'ব লাগে অসম আৰক্ষীৰ তৰফৰ পৰা সকলোবিলাক লোৱা হ'ব বুলি ইতিমধ্যে এক প্ৰকাৰ সদৰি কৰা পৰিলক্ষিত হৈছে ঠিক একেধৰণে বিধানসভাৰ সদনৰ মজিয়াতো মুখ্যমন্ত্ৰীগৰাকীক যেতিয়া বিৰোধীয়ে এই প্ৰশ্নটো উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত যেতিয়া সেই যিসমূহ স্থানত আচলতে ৰকিবুল হুছেইনক উপনিৰ্বাচনৰ সময়তে হওক বা কালিৰ দিনটোতে হওক যেনেধৰণে আক্ৰমণ কৰা পৰিলক্ষিত হৈছিল গতিকে সেইসমূহ স্থানতো তেওঁ নিৰাপত্তাৰক্ষী বা দেহৰক্ষী বৃদ্ধি কৰা হ'ব বুলি কালি মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত দিয়া আশ্বাস পৰিলক্ষিত হৈছিল গতিকে তাৰ পাছত আজিৰ দিনটো আপুনি যিহেতু কথা কৈছে 9 বজাত কংগ্ৰেছে জৰুৰীভাৱে এখন CLP বৈঠকৰ ইতিমধ্যে তেওঁলোকে আহ্বান কৰিছে আৰু নতুন যিটো বিধানসভাৰ সভাকক্ষ আছে সেই সভাকক্ষতে তেওঁলোকে জৰুৰীভাৱে সেই বৈঠকখন অনুষ্ঠিত কৰিব কিন্তু তাৰ পাছতেই তেওঁলোকে কি কাৰ্যসূচী ল'ব সেই কাৰ্যসূচী বৰ্তমান সময়লৈকে কোনো ধৰণৰ তেওঁলোকে ৰাজহুৱা কৰা নাই হয়তো তেওঁলোকে প্ৰতিবাদী এক কাৰ্যসূচী গ্ৰহণ কৰিব চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে কাৰণ এনেকুৱা ধৰণৰ যিটো ঘটনা হৈছে এগৰাকী সাংসদক দিনৰ পোহৰত জনসমাগম বা ভিৰৰ মাজত ৰাজপথত কেনেধৰণে প্ৰহাৰ কৰিছে গতিকে এই দৃশ্যসমূহ আচলতে অসমত আগতে তেনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা নাছিল যিসমূহ আগতে আমি বাহিৰৰ UP বা বিহাৰৰ আমি উদাহৰণেৰে বৰ্ণনা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে গতিকে এই বিষয়টো সন্দৰ্ভত তেওঁলোকে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে গতিকে জৰুৰীভাৱে 9 বজাৰ লগে লগে তেওঁলোকে এখন CLP বৈঠকৰ ইতিমধ্যে আহ্বান কৰিছে আৰু সকলোবিলাক কংগ্ৰেছৰ যি বিধায়ক আছে সেই বিধায়কসকলক ইতিমধ্যে উপস্থিত থকা তেওঁলোকে নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে আৰু কালি দেখা পোৱা গৈছিল যে তাৰ পাছতে সেই সমগ্ৰ ঘটনাটো যেতিয়া বিয়পি পৰিল গতিকে তাৰ লগে লগে শাসক বিৰোধী যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে কিন্তু ৰকিবুল হুছেইনক যেনেধৰণে প্ৰহাৰ কৰা হৈছে সেই ঘটনাটোৰ এক প্ৰকাৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে যদিও ইয়াৰ ৰকিবুল হুছেইনক কিন্তু কৰ্মফল বুলি তেওঁলোকে এক প্ৰকাৰ কোনোৱে দাবী কৰিব খুজিছে যে সেই ঘটনাটোলৈ আমি নেযাওঁ কিন্তু এগৰাকী জনপ্ৰতিনিধিক এগৰাকী সাংসদক এনেধৰণে দিনৰ পোহৰত অন কেমেৰা নিৰাপত্তাৰক্ষীৰ বন্দুক কাঢ়ি ল'বলৈ চেষ্টা কৰা যিসকল দুৰ্বৃত্ত আছে সেই দুৰ্বৃত্তৰ এজনকো বৰ্তমান সময়লৈকে আৰক্ষীয়ে কিন্তু আটক নকৰাটো অতি এটা ৰহস্যজনক বিষয় কিন্তু হৈ পৰিছে এই মুহূৰ্তত কাৰণ যিটো স্থানত ঘটনাটো সংঘটিত হৈছিল সেই স্থানলৈ আৰক্ষী গৈছে নে নাই বা তাৰ যিসকল লোক আছে সেই লোকসকলক সোধা পোছা কৰি কোন কেইজন ব্যক্তিয়ে সেই ঘটনাটো সংঘটিত কৰিছিল বা সেই দুৰ্বৃত্তসকল সেই স্থানৰে নে বেলেগৰ পৰা গৈ পেলাই ৰকিবুল হুছেইনক সেই স্থানসমূহত আক্ৰমণ কৰিছিল সেই ঘটনাটোৰ তদন্ত কেনেধৰণে কৰিছে সেইবিলাকত কিন্তু এতিয়া লাহে লাহে এটা এটাকৈ প্ৰশ্নবোধক আহিবলৈ ধৰিছে গতিকে তেওঁলোকে কেনেধৰণে কৰিব কাৰণ কালি DGP গৰাকীয়ে যি ধৰণে কথা কৈছে বা তাৰ নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে যি ধৰণৰ কথা কৈছে গতিকে তেওঁলোকে কৈছে যে সম্পূৰ্ণ ইয়াৰ তদন্ত কৰা হ'ব কিন্তু তদন্ত কেতিয়া কাৰণ এতিয়া কালি 2 বজাৰ ঘটনা সন্ধিয়া হ'ল বা আজি পুৱাৰ ভাগতো নিশাৰ ভাগতো
এজনো ব্যক্তিক তেওঁলোকে আটক কৰিব পৰা নাই বা সোধপোছৰ কাৰণেও তেওঁলোকে মাতিছে বুলি বৰ্তমান সময়লৈকে আমাক তাৰ সাংবাদিকে কোনো ধৰণৰ খবৰ দিয়া নাই গতিকে এই গোটেই ঘটনাটোৱে ক'ৰবাত ৰাজনৈতিক ইয়াত ষড়যন্ত্ৰৰ বলি হৈছে নেকি এনেকুৱা ধৰণৰ কালি যিবিলাক তেওঁলোকে অভিযোগ উত্থাপন কৰিছে গতিকে সেই অভিযোগবিলাক সঁচা প্ৰমাণিত হ'বলৈ গৈছে নেকি এনেকুৱা ধৰণৰ কিন্তু বহু প্ৰশ্নৰ এই মুহূৰ্তত উদয় হোৱা পৰিলক্ষিত হৈছে ঠিক আছে ধ্ৰুৱ বৰা আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু 9 বজাৰ লগে লগে CLPৰ বৈঠক অনুষ্ঠিত হ'ব তাত তেওঁলোকে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু গোটেই ঘটনাটো আমি আকৌ কৈছোৱে যে এগৰাকী জনপ্ৰতিনিধিৰ কথাহে কৈছোঁ এগৰাকী সাংসদৰ কথা কৈছোঁ কোন দলৰ সেয়া নহয় কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে সেই মন্তব্য কৰিছে যে ৰূপহী হওক বা নগাঁৱৰ বিভিন্ন প্ৰান্তত সেয়া আমাৰ ঠাই নহয় বুলি কালি মুখ্যমন্ত্ৰীগৰাকীয়ে বিবৃতিতে কৈছে সদনৰ মজিয়াত সেই বিষয়খিনি যদি এৰাই চলিও এই দিশটোলৈ চোৱা যায় যে এগৰাকী লোকক কেনেধৰণে মুকলিকৈ প্ৰহাৰ কৰা হ'ল কোনে কৰিলে কিয় কৰিলে কোন কোন তাত উপস্থিত আছিল সেই সময়খিনিত এতিয়ালৈকে ঘণ্টাৰ পাছত ঘণ্টা উকলি গৈছে এটা দুৰ্বৃত্তকো তেওঁলোকে চিনাক্তই কৰিব পৰা নাই সেই বিষয়টোক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে কিয় সেইখনৰ নিম্নতম সেই প্ৰয়োজনীয়তাখিনিও নাই নে প্ৰশাসনৰ যে এনেধৰণে এগৰাকী সাংসদক প্ৰাণে মৰাৰ চেষ্টা কৰিলে সেই স্থানত গৈ তদন্ত কৰিব লাগে বা কাৰোবাক সোধা পোছা কৰিব লাগে মই আকৌ কৈছোঁ যে এই স্থানসমূহত ইজনে সিজনক চিনি পায় সেই স্থানসমূহত ইজনে সিজনক চিনি পোৱাক লৈ যদি সোধাও হয় এই ভিজুৱেলছসমূহ দেখুৱাই যে এজনৰ নাম কি তেনেহ'লে কৈ দিব সেই কামখিনি আজিলৈকে কিয় প্ৰশাসনে কৰা নাই কেৱল এটা গোচৰ ৰুজু কৰি তেওঁলোকে বহি থাকিলে এনেধৰণে কেনেকৈ হ'ব সেইবাবেহে আজিৰ দিনটোত প্ৰতিবাদ হৈছে প্ৰতিক্ৰিয়া হৈছে গোটেই বিষয়টোক লৈ গতিকে এই বিষয়টোক লৈ আজি সদনো উত্তাল হোৱাৰ সম্ভাৱনা স্বাভাৱিকতেই আছে প্ৰথমে CLP বৈঠকেৰে অনুষ্ঠিত হ'ব বিৰোধীৰ সেই কাৰ্যক্ৰমণিকা পৰৱৰ্তী সময়ত কি সিদ্ধান্ত তেওঁলোকে লয় সেয়া আজি নিশ্চিতভাৱে দেখিবলৈ পোৱা যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত